পশ্চিমবংগত বন্ধ অসমত কেতিয়া লাউড স্পিকাৰত আজান দিয়াক লৈ বিতৰ্ক মছজিদৰ পৰিৱৰ্তে ৰাস্তাই ঘাটে নামাজ কিয় অসমতো এইটো হ'বই লাগিব কাৰণ কিয় যে আমিতো কেতিয়াও কোনো ক্ষেত্ৰতে কোনো ধৰ্মক আমি অসমীয়া বা সনাতনী মানুহখিনিয়ে সদায় আন ধৰ্ম আমি ঘৃণা নকৰোঁ কিন্তু এইটো কথাও জানো যে আমি মানে অনবৰতে য'তে ত'তে বহি ৰাস্তাই ঘাটে বহি নামাজৰ নামত আৰু যেতিয়া নেকি ইলেকশ্যনৰ ডিউটিৰ মাজতো তেওঁলোকে কি কৰিছে নামাজ পঢ়িছে এইবোৰ কথা কিন্তু আমাৰ জীৱনৰ কাৰণে এটা অশনি সংকেত পশ্চিমবংগত লাউড স্পিকাৰত আজান দিয়া বন্ধ কৰাৰ পিছতে অসমতো অনুৰূপ ব্যৱস্থা লোৱাৰ আহ্বান একাংশ বিজেপি বিধায়কৰ লাউড স্পিকাৰত আজান দি আনক অসুবিধা দিয়াৰ কাৰো অধিকাৰ নাই নিৰ্বাচনৰ পিছত এইবাৰ আজানক লৈ লাগিছে হুলস্থুল পশ্চিমবংগৰ পৰা অসম পাইছেহি আজানৰ প্ৰসংগ আজান দিয়াত আমাৰ আপত্তি নাই আজানটো বহিৰ্ভূত হ'ব নালাগে 5 বাৰ কি তেওঁলোকৰ ধৰ্মমতে 10 বাৰে দিয়ক কিন্তু হেতু বাহিৰত বহিৰ্ভূত হ'ব নালাগে এটা তাৰ লিমিট থাকে মই ধৰ্মটোলৈ কোৱা নাই মই কৰ্মটোলৈ কৈছো খালি এইটোৱে যে সাধাৰণ মানুহক এফেক্ট হ'ব নালাগে আজান দিয়াক লৈ কাৰোৰে সমস্যা নাই সমস্যা হৈছে আজানৰ নামত লাউড স্পিকাৰেৰে শব্দ প্ৰদূষণ কৰাটো বংগত মমতা চৰকাৰ উফৰাই বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে ৰাজ্যখনত নিষিদ্ধ কৰা হৈছে লাউড স্পিকাৰেৰে আজান দিয়া আৰু ৰাস্তাই ঘাটে নামাজ পঢ়া একেই ব্যৱস্থা অসমতো হোৱাটো বিচাৰিছে অসমৰ একাংশ বিজেপি নেতাই অৱশ্যে মাইকত আজান দিয়া বিষয়টো উলেমাসকলে বিবেচনা কৰিব লাগে বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ মাইকত আজান দিলে কিমানখিনি ধৰ্মীয় বাধা নিষেধ আছে বা নিদিলে কিমানখিনি বাধা নিষেধ আছে এই কিন্তু মই জানিব লাগিব মোৰ আইডিয়া নাই আমাৰ ধৰ্মীয় আলিমুলামাসকলে তেখেতসকলে সিদ্ধান্ত লওক এইটো কিমান কম্পালচাৰী নিদিলেও হ'ব নেকি আৰু গোটেই অসমৰ পৰিৱেশটো যাতে ভাল হয় সেই কথাটো লক্ষ্য ৰাখি পেলাই তেখেতসকলে সিদ্ধান্ত লওক এইটো গভৰ্ণমেণ্টে বেন কৰিলেতো আমাৰ ক'বলগীয়া একো নাই কিন্তু গভৰ্ণমেণ্টেতো এতিয়ালৈকে বেন কৰা নাই কোনোবাই মাত মাতিছে এইটো বেলেগ কথা আমাৰ ক'বলগীয়া আছে আমি প্ৰতিবাদ জনাম কিন্তু গভৰ্ণমেণ্ট সিদ্ধান্ত ল'লেতো আমাৰ ক'বলগীয়া কিবা থাকিব নেকি পুৱতি নিশাৰ আজানৰ গুৰুত্ব থকাৰ বিপৰীতে দিনটো নিৰ্ধাৰিত সময়ত লাউড স্পিকাৰত আজান দিয়াক লৈ বহুতৰে আপত্তি আছে যাৰ বাবে আজানৰ সময়ত লাউড স্পিকাৰ ব্যৱহাৰ কৰাটো বিচৰা নাই বহুতে আনে বিচৰা নিবিচৰাটো বাদ পশ্চিমবংগ চৰকাৰৰ দৰে অসমতো লাউড স্পিকাৰত উচ্চগ্ৰামত আজান দিয়া আৰু ৰাস্তাই ঘাটে নামাজ পঢ়া বন্ধ কৰিব নে আগৰ দৰে চলি থাকিব সেয়া সিদ্ধান্ত ল'ব চৰকাৰেহে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ